নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ দৰং জিলাৰ শিয়ালমাৰী প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনস্থ আৰু বেচিমাৰী মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত ৪ নং বৰুৱাঝাৰ দক্ষিণ চুবুৰীয়া প্ৰাথমিক বিদ্যালয়ৰ এই ৰঙীন আৰু সেউজ পৰিৱেশত বিদ্যালয়খনৰ পৰিৱেশ কেনেকুৱা, ভিতৰখন আৰু বাহিৰৰ পৰিৱেশ কেনেকুৱা দেখুৱাবলৈ মই অকণমান চেষ্টা কৰিছোঁ আৰু আপোনালোকে আশা কৰিছোঁ মই সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। শিশুসকলৰ সৰ্বাংগীন বিকাশৰ বাবে বিদ্যালয়ৰ কৰ্তৃপক্ষই সকলো ধৰণৰ প্ৰচেষ্টা হাতত লৈছে আৰু যিটো বিদ্যালয়খনৰ প্ৰতিখন বেৰ, প্ৰতিটো খুঁটা, প্ৰতিটো চিলিং, চুক কোণ আদিবোৰ দেখিলেই আমি অনুমান কৰিব পাৰোঁ। চাওক বিদ্যালয়ৰ এটি পৰিৱেশ। শিশুসকলৰ সুপ্ত প্ৰতিভাৰ বিকাশৰ ক্ষেত্ৰত এখনি মঞ্চৰ খুবেই প্ৰয়োজন আৰু এয়া এখনি ৰংগমঞ্চ, অকণি ৰংগমঞ্চ। এই অকণি ৰংগমঞ্চত প্ৰতিদিনে য'ত শিক্ষাৰ্থীসকলে ৰাতিপুৱাৰ প্ৰাৰ্থনা, কবিতা আবৃত্তি, গীত, সৃষ্টিশীল নৃত্য, বক্তৃতা আদি প্ৰতিভাবোৰ সদায় প্ৰদৰ্শন কৰি অহা দেখিছোঁ আৰু এই পৰিৱেশ সকলোৰে প্ৰয়োজন। চাওক কি ধুনীয়াকৈ ইয়াৰ বেৰবোৰ ৰঙীন কৰি ৰখা হৈছে। আন এটা পৰিৱেশ আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। আমাৰ জৈৱ বৈচিত্ৰ্যৰ পৰা বিলুপ্ত হোৱা বা বিলুপ্ত হ'বলৈ ধৰা বন্যজন্তু সংৰক্ষণৰ সুৰক্ষাৰ বাৰ্তা দিবলৈ কংক্ৰিটৰ গড়, বটকলা এনেকৈ বনাই থৈছে। ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলে কিছু পৰিৱেশৰ কথা জানিব, যিটো আমাৰ খুবেই প্ৰয়োজন। স্বচ্ছ অভিযান ১০০% সফল হৈছে বুলি অনুমান কৰিব পাৰি এই বিদ্যালয়ৰ পৰিৱেশ দেখিলে। আৰু বিদ্যালয়ৰ পৰিৱেশৰ প্ৰতিজোপা গছ, প্ৰতিজোপা ফুল, ঔষধি গছ সকলোখিনি ছাত্ৰ ছাত্ৰীসকলে তদাৰক কৰে আৰু সদায় চাফা কৰি যায়। বিদ্যালয়ৰ এই সৰু পৰিৱেশটো ধুনীয়া কৰি ৰখা ছাত্ৰ ছাত্ৰীসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। বিদ্যালয়ৰ এইখিনি ঠাইতেই ছাত্ৰ ছাত্ৰীসকলে মুকলিভাৱে ইয়াতে পাঠ গ্ৰহণ কৰে। সঁচাকৈ কিমান ধুনীয়া এটি পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশ আৰু ইয়াৰ ৰঙীন পৰিৱেশে ছাত্ৰ ছাত্ৰীসকলৰ মনটো আৰু জীপাল কৰি তোলে আৰু শিক্ষাৰ প্ৰতি শিশুসকল আগ্ৰহী হৈ পৰে। বিদ্যালয়খনৰ এনে পৰিৱেশ, এনে আকৰ্ষণীয় পৰিৱেশ গঢ়ি তোলাত সন্মানীয় শিক্ষকসকল, বিদ্যালয় পৰিচালনা সমিতি, ছাত্ৰ ছাত্ৰী, অভিভাৱক লগতে ওচৰ চুবুৰীয়াৰ ভূমিকা গুৰুত্বপূৰ্ণ। হয়, সকলোৰে সহযোগত এনে এটা পৰিৱেশ আমি পাবলৈ সক্ষম হৈছোঁ।
আৰু এনেকুৱা এটা বাটচৰা বিদ্যালয়ৰ সন্মুখতে বাটচৰা এটি আছে, য'ত নেকি অভিভাৱক শিক্ষকসকল নতুবা ছাত্ৰ ছাত্ৰীসকলে কেতিয়াবা ইয়াত বহিব পাৰে, অপেক্ষা কৰিব পাৰে। এয়া বিদ্যালয়ৰ প্ৰৱেশদ্বাৰত এখন নৱনিৰ্মিত তোৰণ। ইয়াত বিদ্যালয়ৰ নামৰ সৈতে খুব ধুনীয়াকৈ বিদ্যালয়ৰ তোৰণখন হ'বলৈ গৈ আছে, আৰু কিছুদিন পিছত আমি এই তোৰণখন সুন্দৰকৈ দেখিবলৈ পাম। আৰু বাটচৰা পৰিৱেশটো ইমানেই ধুনীয়া, দুয়োফালে বিভিন্ন অসমৰ থলুৱা গছ, থলুৱা ফুল আদিৰে সুশোভিত হৈ আছে এই বিদ্যালয়ৰ পৰিৱেশ। বাটচৰাৰ পোনে পোনে প্ৰধান শিক্ষকৰ কাৰ্যালয়। দুয়োফালে বেৰত বিভিন্ন ধৰণৰ ছবি অংকন কৰা আছে, কাৰণ শিশুসকলে দেখি শিকে। শিশুসকলে ৰঙৰ প্ৰতি আকৰ্ষিত হয়, ৰঙীন বস্তুৰ প্ৰতি আকৰ্ষিত হয়, আৰু খুব সুন্দৰকৈ এখন আমাৰ অসমীয়া গাঁৱৰ সমাজৰ চিত্ৰ দৃশ্যায়ন কৰি ৰাখিছে এই বিদ্যালয়ৰ বেৰত। আৰু অন্যান্য বহুতো ছবি বিদ্যালয়ৰ পৰা দেখিবলৈ পোৱা যায়। আৰু ইয়াত সপ্তাহৰ বাৰসমূহ এনেকৈ খুব সুন্দৰকৈ, লগতে বিদ্যালয়ৰ বাৰাণ্ডাৰ যিমানবোৰ উঠি অহা সৰু সৰু খুঁটা আছে, সকলোবোৰ খুঁটা ব্যৱহাৰ কৰা হৈছে। ইয়াত ইংৰাজী বৰ্ণমালাবোৰ খুব ধুনীয়াকৈ লিখি থোৱা আছে। আৰু বিদ্যালয়ৰ বেৰত আমি দেখিবলৈ পাইছোঁ মহান ব্যক্তিসকলৰ, ভাৰতৰ আদৰ্শ ব্যক্তিসকলৰ প্ৰতিচ্ছবি ডাঙৰকৈ বিদ্যালয়ৰ বেৰত এইবোৰ অংকন কৰা আছে। আৰু ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা অনুমান কৰে আৰু তেওঁলোকে অনুসৰণ কৰে আৰু নিজৰ জীৱনত আগবাঢ়ি যাব পাৰে। বিদ্যালয়ৰ ওপৰত, বাৰাণ্ডাৰ ওপৰত দেখিবলৈ পোৱা গৈছে কিছুমান মহৎ লোকৰ বাণী। এই মহৎ লোকৰ বাণীবোৰে আমাৰ জীৱনত বহুতো কামত দিয়ে। বলক অকণমান আগলৈ যাওঁ। বিদ্যালয়ৰ পৰিৱেশত এটা বস্তু মই অনুভৱ কৰিছোঁ, এটা বস্তু পৰিলক্ষিত হৈছে, ছাত্ৰ ছাত্ৰীসকলে খেলিবলৈ এখন সৰুকৈ হ'লেও খেলপথাৰৰ খুবেই প্ৰয়োজন আছে। বিভাগীয় কৰ্তৃপক্ষই যদি এই ব্যৱস্থাটো কৰে, ছাত্ৰ ছাত্ৰীসকলৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা হ'ব। শেষত বিদ্যালয়ৰ সমূহ শিক্ষকসকল, বিদ্যালয় পৰিচালনা সমিতি, ছাত্ৰ ছাত্ৰী আৰু ওচৰ চুবুৰীয়া সকলোৰে প্ৰচেষ্টাত, সুন্দৰ প্ৰচেষ্টাত এনে এখন বিদ্যালয় আমাৰ সমাজৰ কাৰণে গঢ় দি উঠিলে। আৰু সঁচাকৈ ভাল লগা। আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কাৰণ এনেধৰণৰ আদৰ্শ বিদ্যালয় আমাৰ খুবেই প্ৰয়োজন, আৰু প্ৰত্যেকখন বিদ্যালয়ৰ প্ৰয়োজন এনে হোৱাটো। আৰু বিদ্যালয়ৰ বাৰাণ্ডাখনত বিভিন্ন ধৰণৰ ৰঙীন ছবিৰে ছাত্ৰ ছাত্ৰীক সম্যক জ্ঞান দিবলৈ চেষ্টা কৰিছে। আৰু পৰিৱেশৰ পৰা ছাত্ৰ ছাত্ৰীসকলে বহু কথা শিকে আৰু পৰিৱেশ অধ্যয়ন কৰে। বিভিন্ন ধৰণৰ বিদ্যালয়ৰ চৌপাশত থকা গছ গছনি আদিৰ পৰা আমি বহু কথা শিকিব পাৰোঁ, আৰু ছাত্ৰ ছাত্ৰীসকলে বহু কথা শিকিব পাৰে। আহক ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁ।